বন্ধু বান্ধৱীসকল কাক কেনেকুৱা জেগা পচন্দ, কিন্তু মোক হ'লে একদম হাবি স্থান ভাল পাওঁ। মানে সৰুৰ পৰা কষ্ট কৰি মানে হাবিয়ে বননিয়ে থাকি ডাঙৰ হোৱা ল'ৰা, সেয়েহে আজি হাবি ভিডিঅ' বনাবলৈ আহি গ'লোঁ। আৰু আপোনালোকে যদি ভাল লাগে জংঘল, কমেণ্ট বা লাইক কৰিব বুলি আশা ৰাখিলোঁ। যিহেতু বহুত সঁচাকৈ এতিয়া ডাঙৰ হ'লোঁ, কিন্তু এতিয়াও ডাঙৰ হ'লেও মোৰ গছ উঠিবৰ মন যায়। মানে বয়সটো আজি হয়তো বহুতে পাৰ হৈ গ'ল। আজিৰ পৰা হয়তো 10 বছৰ আগৰ কথা বা 15 বছৰ আগৰ কথা, যিহেতু গছ বহুত উঠিছিলোঁ। মানে গাঁৱত ক'ব গ'লে নুঠা গছ বাকীয়ে নাছিল। কিন্তু এতিয়া ডাঙৰ হ'লোঁ, এতিয়াও কিন্তু কামৰ সৈতে ঘূৰি ফুৰিব লাগে, সেইবাবেহে উঠিবলৈ নোৱাৰোঁ বা সময়টো নাপাওঁ। কিন্তু তথাপিও মনটো গছবোৰ দেখিলে বা সৰু ল'ৰা ছোৱালীবোৰ দেখিলে সিহঁতৰ লগত খেলিবলৈ মন যায়, সিহঁতৰ লগত হাঁহি ধেমালি কৰিবলৈ মন যায়। নাজানো কেতিয়া সলনি হ'ব।